নমস্কাৰ ছাৰবিদসকল চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ বিশেষ শেহতীয়া জাননী আৰু এই জাননীৰ মাধ্যমত চৰকাৰী কৰ্মচাৰীসকলৰ ফিক্স মেডিকেল এলাউন্স সম্বন্ধে আনহাতে এৰিয়াৰ সম্বন্ধে তেওঁলোকে বিশদভাৱে জানিবলৈ সক্ষম হ'ব আৰু ইয়াকে লৈ বিভাগীয় কৰ্তৃপক্ষৰ পৰা এক শেহতীয়া জাননী প্ৰকাশ পাইছে আৰু যেটো আমি আপোনালোকৰ মাজলৈ লৈ আহিম হেহে গুৰুত্বপূৰ্ণ ভিডিঅ'টো নিশ্চয় এটা লাইক দি আপোনালোকৰ আন বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰিব আনহাতে আপোনালোকে একৈজন চৰকাৰী কৰ্মচাৰী নাইবা পেঞ্চনাৰ নহওক কিয় আপোনালোকৰ সৈতে জড়িত প্ৰতিটো শেহতীয়া খবৰ তথ্য সকলো আগত পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব ছাৰবিদসকল আপোনালোকৰ সময়ৰ প্ৰতি লক্ষ্য ৰাখি আমি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ য'ত লিখা আছে সেই জাননীখনত পেঞ্চনাৰৰ PPত ফিক্স মেডিকেল এলাউন্স আৰু এৰিয়াৰৰ ঘৰ বা অৱস্থা নথকাত কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে বুজিবলৈ সক্ষম হোৱা নাছিল যে এৰিয়াৰৰ টকা কিমান লাভ কৰিব লগতে ফিক্স মেডিকেল এলাউন্সৰ লাভালাভ পাব কি নাই হেয়াও তেওঁলোকে নিশ্চিত হোৱা নাছিল হেহে চৰকাৰে এই সম্বন্ধে বিভাগীয় জাননী প্ৰকাশ কৰি PPত ফিক্স মেডিকেল এলাউন্স আৰু এৰিয়াৰৰ কথাটোৰ সমাধান আগবঢ়াইছে ছাবিদসকলে চাওক বিত্ত বিভাগৰ ডিপাৰ্টমেণ্ট অফ এক্সপেণ্ডিচাৰৰ অন্তৰ্গত CPAৰ দ্বাৰা 65 লাখ পেঞ্চনভোগীৰ বাবে অত্যন্ত সুখবৰ আৰু এতিয়াৰ পৰা এৰিয়াৰ সম্বন্ধে আনহাতে ফিক্স মেডিকেল এলাউন্সৰ বিষয়টো তেওঁলোকে PPত স্থান পাব মানে তেওঁলোকে চাব পাৰিব ইয়াৰ ফলত আপোনালোকে খন্তেক সময়ৰ ভিতৰতে ফিক্স মেডিকেল এলাউন্সৰ অৱস্থিতি আনহাতে এৰিয়াৰৰ টকাৰ অৱস্থিতি আপোনালোকে নিশ্চিতভাৱে জানিব পাৰিব ইতিমধ্যে CPAৰ দ্বাৰা সকলো বেংক কৰ্তৃপক্ষক অৱগত কৰা হৈছে ভৱিষ্যত সময়ত পেঞ্চনাৰৰ সকলো তথ্যৰ লগতে ফিক্স মেডিকেল এলাউন্সৰ লগতে পেঞ্চন এৰিয়াৰৰ বিষয়টো ডিজিটেল মাধ্যমত আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব ইতিমধ্যে যোৱা 6 তাৰিখ 5 মাহ 2024 তাৰিখে চেণ্ট্ৰেল পেঞ্চন একাউণ্ট অফিচ যাক CPAৰ দ্বাৰা বিভাগীয় সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু সেই বিভাগীয় সিদ্ধান্ত মৰ্মে পেঞ্চন এৰিয়াৰ আৰু ফিক্স মেডিকেল এলাউন্সৰ বিস্তৃত বিৱৰণ আপোনালোকে PPত উপলব্ধ হ'ব লাভ কৰিব আৰু আপোনালোকৰ নিজৰ পেঞ্চন এৰিয়াৰ আনহাতে ফিক্স মেডিকেল এলাউন্সৰ বিষয়ে জানিব পাৰিব কিবা যদিহে আপোনালোকৰ জানিবলগীয়া থাকে তেনেহ'লে আপোনালোকে টেকনিকেল এডভাইজাৰ শ্ৰী ধীৰাজ কুমাৰ চেংচন অফিচাৰৰ সৈতে যোগাযোগ কৰিব পাৰিব বা আপোনালোকে মেইল কৰিব পাৰিব dhiraj.kumar89@nic.in আপোনালোকে মেইল কৰিব পাৰিব আৰু এতিয়াৰ পৰা কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ তেখেতসকলৰ ফিক্স মেডিকেল এলাউন্সৰ অৱস্থিতি আনহাতে পেঞ্চন এৰিয়াৰৰ অৱস্থিতি এতিয়াৰ পৰা তেওঁলোকে PPত উপলব্ধ হ'ব আৰু তেওঁলোকে খন্তেক সময়ৰ ভিতৰতে তেওঁলোকৰ সেই পেঞ্চন এৰিয়াৰ আনহাতে ফিক্স মেডিকেল এলাউন্সৰ বিস্তৃত বিৱৰণ তেওঁলোকে জানিবলৈ সক্ষম হ'ব কাৰণে যোৱা 6 তাৰিখ 5 মাহ 2024 তাৰিখে বিভাগীয় কৰ্তৃপক্ষৰ পৰা এক শেহতীয়া জাননী প্ৰকাশ পাইছে হেহে গুৰুত্বপূৰ্ণ ভিডিঅ'টো নিশ্চয় লাইক দিব আনহাতে কৰ্মচাৰী আৰু পেঞ্চনাৰৰ প্ৰতিটো শেহতীয়া খবৰ তথ্য সহকাৰে সকলোতকৈ আগত পাবলৈ কৰ্মচাৰী আৰু পেঞ্চনাৰৰ সকলোবোৰ প্ৰতিষ্ঠিত একমাত্ৰ ইউটিউব চেনেলটো আপোনালোকে লাইক এটা দি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ভিডিঅ'টো নিশ্চয় আপোনালোকৰ আন বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি তেখেতসকলক উপকৃত কৰাৰ লগতে আমাকো আনন্দিত কৰিবলৈ নাপাহৰিব ভিডিঅ'টো চাবৰ বাবে ধন্যবাদ জয় অসম